আজি আপোনালোকক দেখুৱাব বিচাৰিছোঁ আমাৰ ঘৰৰ কাষতেই বাৰীখনত কৰা আমাৰ শাক পাচলিৰ বাগিচাখন। শাক পাচলিৰ বাগিচাখনত প্ৰথমে আপোনালোকক দেখুৱাব বিচাৰিছোঁ তিতা কেৰেলাৰ খেতি। এয়া আমাৰ শাৰী শাৰীকৈ ধুনীয়াকৈ তিতা কেৰেলাৰ গছবিলাক ৰোৱা হৈছে আৰু তিতা কেৰেলাৰ এনেকৈ চাং কৰি দিয়া হৈছে। আৰু তিতা কেৰেলাবিলাক ইমান ধুনীয়াকৈ লাগিছে, মানে এইবিলাক তিতা কেৰেলা আপোনালোকে তিতা কেৰেলাবিলাক গণি শেষ কৰিব নোৱাৰিব। ধুনীয়া একেবাৰে চাঙত ধুনীয়াকৈ ওলমি ওলমি লাগি আছে। গোটেই চাংখনতেই তিতা কেৰেলা, কেৱল তিতা কেৰেলা। আৰু তিতা কেৰেলাৰ জাতটো ইমান ধুনীয়া, একোটা তিতা কেৰেলা কিমান ডাঙৰ হৈছে চাওকচোন। আৰু গোটেই চাংখনতে ডাল ভৰি ভৰি তিতা কেৰেলাবিলাক লাগিছে। আৰু তিতা কেৰেলাবিলাক বিক্ৰী কৰিবও খুব ভাল, কাৰণ বজাৰত আজিকালি এনেকুৱাকৈ তিতা কেৰেলা নোলায়। আমাৰ ধুনীয়াকৈ তিতা কেৰেলাবিলাক লাগি আছে আৰু তিতা কেৰেলাবিলাক এনেকৈ বিক্ৰী কৰিছে, বহুত তিতা কেৰেলা। তাৰপিছত এয়া কাপোৰ চাপোৰো মেলি দিয়া আছে আমাৰ ঘৰখনৰ ওচৰতে এই খেতিডৰা। আৰু